আৰম্ভ কৰি লওঁ ৰাইট sanitizer আৰু মাস্ক ঘূৰি আহিছে হয় নাই উপায় নাই আৰু কিন্তু ছেকেণ্ড ৱেভ আৰু ডেঞ্জাৰাছ কিন্তু বৰ্তমানলৈ আমি মাস্কটো খুলিছোঁ নহ'বা মাইকত অকণমান আৰু মাতটো নধৰিবও পাৰে আৰু লগতে কি হয় কি মাতটো ক্লিয়াৰ আহিব মেইনলি আৰু য়েছ আমাৰ অফিচটো চেনিটাইজ কৰাই আছে চ' সেইটো এটা কথা নিজকে চেনিটাইজ কৰিয়ে লৈছোঁ কিন্তু পৰিস্থিতিটো বহুত গ্ৰীম হৈ গৈ আছে তেনেকুৱাই লাগিছে আৰু আজি ইকনমি আছামত আমি এইটো কথাই পাতিম যে আমাৰ দেশখনৰ বা আমাৰ ইকনমিৰ অৱস্থা কি হ'ব নিউজ পেপাৰতো দিয়ে আছে কিন্তু লাইভ এক্সাম্পলছ যদি চাওঁ ক'ত কি হৈ আছে কেনেকুৱা হৈ আছে কেনেকৈ মানুহে চাফাৰ কৰি আছে সেই বস্তুখিনি আমি অকণমান আলোচনা কৰোঁ ৰাইট বহুতখিনি কথা হৈছে এতিয়া 1000 টকাকৈ ফাইন বোলে ঠিক আছে 1000 টকাকৈ ফাইন লগা আমাৰ কোনো আপত্তি নাই মানুহে যদি লাক্স হৈছে বা হেৰি হৈছে 1000 rupees ফাইন কৰিছে সেইটো ভয়তে মানুহে মাস্ক পিন্ধিছে সেইটো বেলেগ কথা বাট আজি আমিয়ে খালি দায়ী নেকি গভৰ্ণমেণ্টটো ইকুৱেলি ৰেছপনচিবল হয়নে নহয় সেইটোৱে কথাটো যদি অভিজিত দা মই আপোনাক ক'ব খুজোঁ যেতিয়া কিবা পেনাল্টি বা কিবা ফাইন ভৰিব লগা ৱাই এভৰি টাইম ইটছ দ্য কমন পিপল সেইটোৱেতো কথা চিম্পল থিং ৱাই ইটছ এভৰি টাইম দ্য কমন পিপল আমি কিয় ফাইন দিব লাগে আমি মাস্ক পিন্ধিব লাগে অ'কে মাস্ক ইজ মেণ্ডেটৰী যেতিয়া আমি পাব্লিক প্লেছত যাম মাস্ক ইজ মেণ্ডেটৰী এইটোৰ কোনো প্ৰশ্ন নাই কিন্তু দেখা পাইছোঁ আমি সকলোৱে কেইদিন আগলৈকে যেতিয়া আমাৰ ইয়াতে ইলেকশ্যন আছিলে ইনফেক্ট ইভেন আমি এতিয়াও দেখা পাই আছোঁ য'ত ইলেকশ্যন হৈ আছে আমাৰ ডাঙৰ ডাঙৰ নেতাবোৰে তেওঁলোকে মুৰব্বী বুলি আমি গণ্য কৰোঁ তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চিংটো বাদেই দিয়ক ৰেলিজবোৰ ইমান ডাঙৰ ডাঙৰ ৰেলিজবোৰ কৰি আছে তেওঁলোকে মাস্ক লগোৱা নাই ক'ভিডৰ প্ৰট'কল যদি আমি ক'বলৈ যাওঁ একো ফ'ল' কৰা নাই কিন্তু ফাইনটো কোনে দিব আপুনি মই বা আমাৰ কমন পিপল ৱাই চ' কথা সেইটোতে আহি পৰিছে আজি যে আমি ফাইনটো দি আছোঁ আপোনালোকক মই এটা বস্তু সুধিম বা তোমাকে সুধিম মই কাৰ্তিকক চ' য়েছ মই অফক'ৰ্ছ ইণ্ট্ৰডাকশ্যনটো দিবলৈ পাহৰিলোৱে আমাৰ লগত আছে এক্টিভিষ্ট কাৰ্তিক মানে এক্টিভিষ্ট বুলি এইকাৰণে মাতোঁ কিয় কাৰ্তিকক ফেচবুকত পাই থাকিব আপোনালোকে ক'ৰবাত কিবা এটা যদি অন্যায় দেখিছে বা কিবা এটা কাম যোনটো হ'ব লাগে তাৰ মতে হোৱা নাই আইনৰ মতে হোৱা নাই কোনো ধৰণৰ হেজিটেশ্যন নোহোৱাকৈ লাগিলে অকলে হ'লেও প্লেকাৰ্ড এখন লৈ তাত বহি যায় ৰাইট আছে তেনেকুৱা চ' সেইকাৰণে আজি কাৰ্তিকক শ্ব'টোত মাতিছোঁ চ' কামিং বেক টু দ্য মূল পইণ্ট ৰাইট আমি এইটো কৈছোঁ যে আমি যদি ফাইনছ দিবলগীয়া হয় গভৰ্ণমেণ্টক কিয় ফাইন কৰিব নোৱাৰোঁ তাকে তাহাঁতৰ শ্বৰ্ট কামিজৰ কাৰণে সেইটোৱে কথাটো মানে কি টেক্সো আমি দিম ফাইনো আমি দিম গভৰ্ণমেণ্টৰ যোনবোৰ ৰেলী কৰিব তাৰে ফুৱেলৰ পইচা আমি দিম গভৰ্ণমেণ্টৰ যদি কিবা ধৰক তেওঁলোকৰ যোনটো আমি ইতিমধ্যে গম পাওঁ তেওঁলোকৰ যিমানবোৰ ছাবচিডাইজ বস্তুবোৰ আছে এইবোৰ ছাবচিডিটো ক'ৰ পৰা পায় টেক্সৰ পৰা ফাইনো তেতিয়াহ'লে আমিয়ে দিম মানে কি মানে কমন পিপলছ আৰ ফৰ হোৱাট আমি অকল আমাৰ দায়িত্ব কি ভোট দিম টেক্স দিম আৰু এতিয়া ফাইন দিম এইখিনিয়ে আমাৰ নেকি আচ্ছা গভৰ্ণমেণ্টে দেখোন এতিয়া যে সেয়াবোৰ হৈ আছে আমি যোনবোৰ পেপাৰে কওক নিউজ চেনেলবোৰতো দেখা পাই আছোঁ অক্সিজেনৰ একেবাৰে নাটনি ক'বলৈ যাওঁ যে বহুত নাটনি বহুতকেইটা ষ্টেট কিন্তু অক্সিজেনটো কেতিয়া পাম যেতিয়া আমি হস্পিটেলত যাম বেড পাম বেডে দেখোন পোৱা নাই সেইটো বহুতকেইটা ষ্টেট দিল্লী মহাৰাষ্ট্ৰতো সেইটো অৱস্থা হৈ আছে এইবোৰৰ কাৰণে আমি ফাইনটো কাক লগাম আমি দায় নে এতিয়া ইয়াৰ কাৰণে মই দেখোন এটা আপোনালোক কিবা যদি আমি এটা ডেছলাইট এটা কিনিবলৈ যাওঁ যদি কিবা এটা ধৰক যিকোনো এটা বস্তু লাইটে কিনিবলৈ গৈছোঁ তাতে দেখোন মই টেক্স দিছোঁ চবতে আছে ইনকাম টেক্স নিদিলেও আপুনি ক'ৰবাত না ক'ৰবাত এটা টেক্স দিয়ে আছে ডাইৰেক্ট হওক ইনডাইৰেক্ট হওক ৰাইট চ' এইটো বিজনেছ কমিউনিটিয়ে ভালকৈ জানে কমন মানে ভাবে মই ইনকাম টেক্স ব্ৰেকেটত নপৰোঁ কিন্তু যদি ভাবিছে যে আপুনি ইনকাম টেক্স ব্ৰেকেটত নপৰে তথাপিও আপুনি কিন্তু চেলছ টেক্সে হওক যেতিয়া বস্তু এটা কিনে তাত GST এটাও লগোৱা থাকে সেই টেক্সবিলাক ক'ৰ পৰা আহে বুলি ভাবিছে কিন্তু আপুনিয়ে ভৰি আছে সেই আপোনাৰেই পইচা হয়
আৰু কাৰো পইচা নহয় সেইটো আমি কিন্তু এইটো বুজি উঠিব লাগিব যে এইখিনি যে আমি দিওঁ আমি নজনাকৈ আমি কিন্তু বহুত টেক্স দিওঁ চ' গতিকে মই চিন্তা কৰোঁ এইখিনি কথাটো মানে কি মোৰ ভিতৰত এইটো বস্তুটোৱে উমি জড়ি থাকে ইমানবোৰ টেক্স দিয়াৰ পিছত যদি অক্সিজেনৰ কাৰণে মেডিকেলৰ বেড এটা ৰিচেণ্টলি এখন ফটো আহিছে আপোনালোকে দেখা পাইছে নে নাইবা মই ন'টিছ কৰিছোঁ য'ত নেকি এতিয়া ক'ভিড প্ৰট'কলত চবতকৈ মেইন হ'ল কি মাস্ক এলং উইথ ছ'চিয়েল ডিষ্টেঞ্চিং হয়নে মই মেডিকেলৰ বেড এটা দেখা পাইছোঁ এটা বেডত 3 জন ক'ত থাকিল ছ'চিয়েল ডিষ্টেঞ্চিং সেইটোৱে একচুৱেলি লজিকটো এইটো ইউজ কৰিছে যে 3 জনৰ ক'ভিড আছে এতিয়া এটা এইটো বুজিলে কি কৰিব আৰু হ'ব পাৰে এতিয়া তেনেকৈ চলিছে মই মেডিকেল ফ্ৰেটাৰ্নিটিত দুখ নিদিওঁ তেখেতসকলে এটা লকডাউন যোৱা বছৰত 24 ঘণ্টা কাম কৰিছে আৰু সেইটো এদিন নহয় দুদিন নহয় কিছুমানেতো লগাতাৰ 3-4 দিন সেইটো কাৰণে তেওঁলোকক কিন্তু আমি ৰেছপেক্ট আৰু লাইক হেডছ আপ ক'ব লাগিব দেই আৰু সেই PPE কিট যোনটো পিন্ধে মানুহ এটাই ক'ৰবাত যদি মানে ৱাশ্বৰুমো যাবলগীয়া হয় বহুতে সেই ৱাশ্বৰুম যোৱাটো বন্ধ কৰি ৰাখে কিন্তু PPE খোলাটো তাতকৈ বেছি যন্ত্ৰত হয় এইটো কাৰণে আপোনালোকে সঁচাই আমি বহুত বহুত ধন্যবাদ দিছোঁ আপোনালোকে বহুত সহায় কৰিছে তেখেতসকলেওনো কৰিব কি আজি তেখেতসকলৰ হাত বান্ধা আছে তেখেতসকলে অ'কে ক'ভিডটো কণ্ট্ৰল হ'ল বুলি কৈ দিলে তেখেতসকলে অকণমান হ'লেওতো ৰেহাই এটা পালে এইটো নহয় যে তেখেতসকল এৱেৰ নাছিলে সদায় এৱেৰ আছিলে ৰাইট কিন্তু এতিয়া যিটো চাৰ্জ হৈ গ'ল হঠাৎ ক্ল'জ টু মহাৰাষ্ট্ৰতে নিয়েৰলি এৰাউণ্ড 12 দিনত 100% ৰাইজ 12 দিনত 100% ৰাইজ এইটো খালি মহাৰাষ্ট্ৰতে ৰাইট দিল্লী গুজৰাট আমাৰ ইউ পি এইবিলাকতো ইকুৱেল এমাউণ্ট তেনেকেই বাঢ়ি গৈ আছে ৰাইট চ' they were caught unawares কিন্তু এই আনএৱেৰ যে মানে এইটো পৰিস্থিতি যে আহিলে য়েছ আমিও দায়ী আছিলোঁ দেই এটা সময়লৈকে আমিও দায়ী আছিলোঁ যে আমি ভাবিলোঁ চব হৈ গ'ল মাস্ক পিন্ধা বন্ধ কৰ ছ'চিয়েল ডিষ্টেঞ্চিং এৰি দে ইয়াত যা তাত যা ফুৰ কিন্তু এইটোত আৰু এটা দায় কিন্তু গভৰ্ণমেণ্টক দি এইটো এতিয়া মই অভিজিত দাক ক'ব যাম এতিয়া চাওক মেইনলি কি হয় আমাৰ চাৰ্টেন ক্লাছ অফ পিপল তেওঁলোকে ইমানবোৰ নাজানে আমি য'ত ছাপ'জ এতিয়া মই আপোনাতকৈ অলপ কম জানা মানুহ মই আপোনাক ফ'ল' কৰিছোঁ আপুনি এজন ৰোল মডেল আপুনি এজন আমাৰ ৰাজনেতা ডাঙৰ নেতা আপুনি এজন আপোনাক যেতিয়া আমি ফ'ল' কৰিম তে মই সেইটোৱে কৰিম মই আপোনাক দেখা পাইছোঁ আপুনি উইদাউট মাস্ক এজন পাব্লিক নুমাইণ্ডা যোনটো আমি কওঁ পাব্লিক ৰিপ্ৰেজেণ্টেটিভ আপুনি ধুনীয়াকৈ ৰেলী কৰিছে মাস্ক পিন্ধা নাই একো ফ'ল' কৰা নাই ছ'চিয়েল ডিষ্টেঞ্চিং তে মই ভাবিছোঁ আমি নিৰাপদে আছোঁ সেইটোৱে আৰু তাৰ ওপৰত যদি এনেকুৱা ধৰণৰ ৰোল মডেলৰ ষ্টেটমেণ্ট এটা দি দিয়ে ক'ত আছে ক'ভিড মাস্ক কিয় লাগে মাস্ক নহ'লেও হৈ যায় এতিয়া তাৰ উপৰিও আকৌ কৈ দিয়ে যে আমি যদি ইলেকশ্যন লাৰি কৰিব পাৰিছোঁ ইয়াত বিহুও হ'ব চ' এনেকুৱা ধৰণৰ যেতিয়া ষ্টেটমেণ্টছ এজন ৰেছপনচিবল ইণ্ডিভিজুৱেলৰ পৰা আহে এইটোৱে অভিজিত দা আপুনি এটা কথা মন কৰিব আমাৰ চেণ্ট্ৰেল মিনিষ্ট্ৰী যোনটো মানে আমাৰ হেল্থ মিনিষ্ট্ৰী তেওঁলোকে কৈছে মাস্ক ইজ মেণ্ডেটৰী আৰু ইতিমধ্যে ভাইৰেল হৈ পৰিছে আপোনালোকে সেইটো ন'টিছ কৰিছে আমাৰ এজন বহুত প্ৰভাৱশালী মন্ত্ৰী বুলি আমি কওঁ তেখেতক তেওঁ কৈছে মাস্ক কিয় লাগে মাস্ক নেহি চাহিয়ে যদি আজি মোটামুটি 17 ডেজ হোৱা নাই আমাৰ চাগে ইলেকশ্যন শেষ হোৱা এতিয়া ইমানবোৰ কেছেছ কেনেকৈ বাঢ়ি গ'ল আৰু মানে এই যে আজি যে আমি 1000 টকাকৈ ফাইন লগাব লগা কণ্ডিশ্যনটো কেনেকৈ হৈ গ'ল 17 ডেজত আপোনালোকৰ হাতত কি মানে মানে কি তেওঁলোকৰ হাতত কি ডেটা স্মুথ নাছিলে সেই ডেটাৰ ওপৰত আহিম ইনফেক্ট আমি এতিয়া সেইটোকে আমিতো বাৰু এতিয়ালৈকে য়েছ মই খালি কৈ দিব খুজিছোঁ যে আমি এতিয়া যিহেতু প্ৰগ্ৰামটো কৰি থকা সময়তে এটা আছে যে আজিলৈকে বা এতিয়ালৈকে আমাৰ ডেথ ট'লটো 184,000 ক্ৰছ কৰি দিছে ক'ভিডৰ কাৰণে বহুত আৰু এইটো হৈছে এই দুমাহৰ ভিতৰত কিন্তু আমি আহিম এতিয়া আমাৰ অৰ্থনৈতিক পৰিস্থিতিলৈ কেনেকুৱা হৈছে আজি 6টা বজাত লকডাউন এটা সৰু মই কেলকুলেশ্যন এটা কথা অজিত দা য়েছ এতিয়া চাওক দিনটো আমি বিজি আৱাৰ্ছত থাকোঁ ডিউটি আৱাৰ্ছত তো 6টাৰ পিছত অলপ ফ্ৰী হওঁ মোৰতো ভোক লাগিব কিন্তু 6টাৰ পিছত দেখোন আমাৰ সেয়াবোৰ বন্ধ কি কৰিম টেক এৱেটো চাওক টেক এৱে J14 টেক এৱে দিব বাট তেনেকুৱা নাম সেয়া কাৰণে তেনেকুৱা বহুত আছে যোনবোৰ মানে অৰ্গেনাইজড এই মোৰ ঘৰৰ আচলতে মিষ্টাৰ তালুকদাৰ বুলি এজন আছে তেওঁ সৰুকৈ মানে পাণঘুমটি আৰু তাৰপিছতে তাৰ ওচৰত কিবা ষ্ট্ৰীট চাইড ভেণ্ডাৰ
তেওঁলোকে খুলিছে মই আপোনাক এটা কথা কওঁ লাষ্ট ইয়াৰ যেনেকৈ সেয়া হৈছে মোৰ লগৰ ল'ৰা এজন তেওঁৰ নামটো মেনশ্যন নকৰোঁ বাৰু তো তেওঁৰ এটা পাৰ্টিকুলাৰ জব এটা আছিলে আপোনালোকে মন কৰিব কথাখিনি এইটো কিন্তু চবৰ লগত ৰিলেটেড তেওঁ পাৰ্টিকুলাৰ জব আছিলে ৱেল হেণ্ডচাম চেলাৰী আছিলে এপ্ৰক্স 25 to something এনেকুৱা তাৰ EMI-ও তেতিয়া মানে চলি আছিলে গাড়ী ছাডেনলি ডিউৰিং লকডাউন তাৰ জব গুচি গ'ল সি সৰ্বস্ব হেৰালে তাৰ EMI এইবোৰ পেণ্ডিং হ'ল লাহে লাহে তাৰ পৰা জব নোহোৱা হৈ গ'ল সি এটা ষ্ট্ৰীট ছাইড এখন আপোনালোকে ক'ব পাৰে গুমটি স্নেক্সত ধৰে তেনেকুৱা এটা খুলিছে কিবাকে চলি আছিল এতিয়া আকৌ এই 6টাৰ পৰা যে মানে বন্ধ এইবোৰ সেই মানুহজন কেনেকৈ চলিব এইটো খালি এটা মানুহৰ কাহিনী আৰু মই সেইটোতো ডাউট দিম কি তেখেতক মই সেই ৰেচপেক্ট দিম যে চাকৰি যোৱা স্বত্তেও যে তেখেতে ছাৰ্ভাইভ কৰিবলৈ কিবা এটা কৰিছে কিন্তু বহুতে তেনেকুৱা উপায়ো নাপালে কিন্তু এতিয়া মই সেইটোতে আহিম যে এতিয়া 6টা বজাত যে লকডাউনটো দিলে আমি এইটো ধৰি লৈছোঁ যে দোকান এখন নৰ্মেলি 10টা বজাৰ পৰা 10টা বজালৈ খোলা থাকে তাৰমানে ৰাতিপুৱা 10টাৰ পৰা ৰাতি 10টালৈ সেইটো আমাৰ বিজনেছ চাৰ্জ বুলি আমি কওঁ বিজনেছ চাৰ্জ হ'ল ৰেষ্টুৰেণ্ট হ'লে বেলেগ কথা কিন্তু এভাৰেজ সেইটোৱে 12 ঘণ্টা খোলা থাকে নাও এতিয়াতো 10টা বজাতে খুলিব হ'ব পাৰে 9টা বজাত খুলিছে ৰাইট এঘণ্টা আগুৱাই দিছে কিন্তু এইফালে 6টা বজাত বন্ধ নাও পিয়'ৰ মেথমেটিক্স এই 4 ঘণ্টা যে বন্ধ হৈ গ'ল ৰাইট 4 out of 4 divided by 12 কিমান হয় 1/3 yes into 100 মই পাৰ্চেণ্টেজ ধৰি আছোঁ এপ্ৰক্সিমেটলি 33% সেই বিজনেছ হাউচৰ লছ হৈ গৈছে নাও ইয়াত আৰু এটা বস্তু মই ইয়াত আৰু 10% এড কৰি দিম কিয় কাৰণে 6টাৰ পৰা 10টাটো নৰ্মেলি পিক আৱাৰ্ছ বুলি মানা যায় মানুহ ব্যক্তি এজনে মষ্টলি শ্বপিং কেতিয়া কৰে কাপোৰে হওক চব্জিয়ে হওক বা হেৰিয়ে হওক অফিচৰ পৰা ওলাব ঘৰলৈ যোৱা সময়ত শ্বপিং কৰিব বা কাপোৰ কিনিব হ'লে বা কিবা তেনেকুৱা ধৰণৰ বস্তু কিনিব ঘৰলৈ গ'ল ফ্ৰেছ হৈ পেলাই আকৌ ওলাই পেলাই তাৰপিছত দোকানখনলৈ যাব ৰাইট চ' সেই পিক আৱাৰ্ছৰ সময়তে বন্ধ হৈ গ'ল ৰাইট চ' সেইটো এটা লছ চ' ইন এ ৱে আমি যদি চাওঁ 43% লছ It's not a small joke. No, not at all. It's not a small amount. Not at all. Right? কি ৰাতিপুৱাৰ সময়ত কেইজনে শ্বপিং কৰে বা দিনৰ সময়ত কেইজনে শ্বপিং কৰে নকৰে খুব কম অ'কে নৰ্মেলি চাকৰিয়াল মানুহ বা বিজনেছ মানুহ যোনে যাৰ ব্যৱসায় আছে তেখেতসকলেও এই সন্ধিয়া সময়তে ওলাব না এই লছেছবিলাক কেনেকৈ মেকআপ হ'ব এতিয়াতো তথাপি কৈ আছে দেই আমাৰ ইকনমিক গ্ৰ'থ ইজ হেজ নট বিন এফেক্টেড সেইটো কৈ আছে এইফালে আমাৰে নিউজ চেনেলতে নিউজকেইটা গৈ আছে ছাপ্লাই চেইনছ এফেক্ট আৰম্ভ হৈছে বিকজ ট্ৰাকছ নিজেই কনফিউজ হৈ আছে কোনটো জেগাত কেতিয়া কাৰফিউ কি তাহাঁতি ট্ৰেভেল কৰিব নোৱাৰা হৈছে 1 নম্বৰ কালি এটা নিউজ ওলাইছে নে আজি ওলাইছে মই পাহৰিলোঁ য'ত ট্ৰাকাৰ্ছ বডিটোৱে নেশ্যনেল ট্ৰাকাৰ্ছ বডিটো কি অল ইণ্ডিয়া ৰোড ট্ৰান্সপৰ্টাৰ্ছ কংগ্ৰেছ নে কিবা এটা আছে তেখেতসকলে ঘোষণা কৰিয়ে দিছে যে পাৰ ডে ট্ৰাকাৰ্ছ এক্ৰছ ইণ্ডিয়া আৰ লুজিং 1,000 crores এইটো লছ যেতিয়া হৈছে হাউ আৰ উই গোয়িং ইকনমিকলি আৰু এইটো যদি আমি ভাবোঁ যে তেওঁলোকৰ লছ হৈছে এইটো কিন্তু যেনেকৈ হওক মানে ইনডাইৰেক্টলি হ'ব পাৰে কিন্তু এইটো লছ কিন্তু আমাৰো হৈছে আমাৰো এফেক্টেড হৈছে এতিয়া য়েছ মই PMৰ কথাটো মই মানিছোঁ PMেও এটা ঘোষণা দিছিলে সেইদিনাখন যে যদি PMে দিছিলে নে কোনোবা এজন মিনিষ্টাৰে দিছিলে যে যদি কোনোবা দোকানে এনেকুৱা পৰিস্থিতিত MRPৰ ওপৰত বস্তু বিক্ৰী কৰিবলৈ আৰম্ভ কৰে তেখেতসকলৰ ওপৰত একশ্যন লোৱা যাব ইয়াত মই দুটা ছাইড ক'ম যোৱা বছৰো একে ঘোষণা কৰা গৈছিলে কেইজনৰ ওপৰত একশ্যন হ'ল 1 নম্বৰ কথা সেইটো 2 নম্বৰ কথা হ'ল যে ৰিটেইলাৰ এজনে যেতিয়া বস্তুটো নিজেই MRPতেই পাব তেতিয়া তেওঁ কেনেকৈ বিক্ৰী কৰিব মই যেতিয়া এটা কথা কওঁ ইয়াতে এই প্ৰথম পইণ্টটোত আপুনি কৈছে একশ্যন ল'ব লাষ্ট ইয়েৰৰ কথা কৈছোঁ মই ৰাতি ভূতনাথত গৈছিলোঁ এট ডেট টাইম তো তেতিয়া জানে পৰিস্থিতি কেনেকুৱা তেওঁ বাহিৰত এখন দোকানেই আছিলে তেওঁ বয়সীয়াল মানুহ তেওঁ মই চিপছ কিনিছোঁ চিপছ কিবা এটা পাৰ্টিকুলাৰ ব্ৰেণ্ডৰ আছিলে 5 টকীয়া তো মই কিনাৰ পিছত যেতিয়া দুটা ল'লোঁ 10 rupees হয়
তেওঁ মোৰ পৰা 13 rupees চাৰ্জ কৰিছে মই কৈছোঁ কিয় 10 টকীয়াটো 30 13 rupees yes মই কৈছোঁ কিয় কয় নাই নহ'ব হ'লে ল'লে ল'ব নল'লে নাই তেওঁ বয়সীয়াল মানুহ মই মানে আৰ্গি কৰিব বেয়া পাইছোঁ তাৰপিছত তেওঁক ক'লোঁ মই ল'লোঁ লোৱাৰ পিছত তেওঁ লাষ্টত মোক কয় ভাইটি মই কি কৰিম বেয়া নাপাবা কথাখিনি হ'ল কি মই য'ৰ পৰা কিনো তাৰে পৰা মোৰ তেনেকুৱা কষ্টিংটো বঢ়াই দিছে আমাৰ ভিতৰত মই কাক কি বুজাম সেই মানুহজনে মোক কেনেকৈ কি একশ্যন ল'ম কি ক'ম আপুনি কওক তেওঁ জীয়াই থাকিবলৈ ৰাতি যেতিয়া মোক 10টাৰ পিছত সেই লকডাউনৰ খবৰ বস্তুখিনি দিছে মই তেতিয়া থেংক ইউ ক'ম নে 3 টকা বেছি লোৱাৰ কাৰণে মই তেওঁক গালি পাৰিম সিচুৱেশ্যনটো আল্টিমেটলি তেনেকৈ ক্ৰিয়েট হৈ আছে যে মধ্যভোগী কিছুমানে তেওঁলোকে প্ৰাইচটো বঢ়াই দি আছে মই তেওঁলোককো ডাইৰেক্টলি নকওঁ কজ তেওঁলোকেতো কিনি আছে এইটো বেছি দামত সেইটোৱে চেইন ৰিয়াকশ্যন কিন্তু সেই চেইন ৰিয়াকশ্যনটো বন্ধ কৰিবলৈতো এতিয়ালৈকে কোনেও একো এটা নিৰ্দিষ্ট ষ্টেপ লোৱা দেখা নাই ৰাইট আজি এতিয়া 6টা বজাত বন্ধ বুলি তাৰ ওপৰত ৰেষ্ট্ৰিকশ্যন দি থৈছে দোকানখন 6টা বজাত বন্ধ হ'ব লাগিব কোনোবা এজন এতিয়া নৰ্মেলি অফিচ আৱাৰ্ছ 5টা 5:30লৈকে থাকিবই গভৰ্ণমেণ্ট অফিচে আজিকালি 5:30 ৰাইট তেখেতে ওলাই যদি ঘৰৰ কাৰণে কিবা আৰ্জেণ্ট বস্তু কিনিব আছে কি কৰিব তেখেতে অফিচ আৱাৰ্ছ কাট কৰি পেলাই যাব লাগিব অফিচৰ পৰা ওলাই মানে দোকান বন্ধ হৈ যাব আৰু দোকানৰ বাহিৰতো 5টা দোকানতো আকৌ 5টাৰ ওপৰত হেৰি সোমাবই নিদিয়ে ৰাইট চ' গোটেই পৰিস্থিতিটো কি ধৰণে প্লানিং মানে কৈ দিয়াটো বহুত সহজ হয় এইটো এটা চাৰ্কুলাৰ বাছ বাই দ্য পাৱাৰ্ছ ভেষ্টেড ইন মি তেনেকুৱা আমি বহুত পালোঁ নহয় বহুত কেইবাটা পালোঁ কিন্তু এক্সাম্পল বহুতো আছে আপোনালোকে নিজৰ জানে কি ক'ম অৰ্ডাৰটো দি দিয়ে তাৰপিছত ফ'ল' কৰা আমাৰ ওপৰত আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে এইটো ফাইন লাগিব আমাৰ ওপৰত নহ'লে লাঠিৰ কোব যোৱা বছৰ তেনেকুৱা বহুতো আছে বহুত মানুহ তেনেকৈ লাঠিৰ কোব খাইছে তো এই বস্তুটো ছিষ্টেমেটিক হোৱা নাই আমি জাষ্ট জাপি দিলে নহ'বতো ক্লিয়াৰ ৰোড মেপ এটা নাই ৰাইট ক্লিয়াৰ ৰোড মেপ এটা নাই যেনেকৈ আৰু এটা ফৰ এক্সাম্পল কৈ দিয়াটো লাষ্ট ইয়েৰ মনত আছে কৈ দিছিলে যে ঘৰৰ মালিকে ভাড়া নল'ব এমপ্লয়িজৰ চেলাৰী কাট নকৰিব পাৰফেক্ট ঘৰৰ মালিকে ভাড়া নলয় ইলেক্ট্ৰিচিটি বিল লোৱা বন্ধ কৰিছেনে হয় অভিজিত দা ইলেক্ট্ৰিচিটি বিল লোৱা বন্ধ কৰিছেনে হয় লাষ্ট ইয়াৰ এইটোৰ ওপৰত মই এখন সেয়া কৰিছিলোঁ মানুহক এপ্ৰ'চ কৰিছিলোঁ মানুহৰ লগত কথা পাতিছোঁ ইণ্টাৰেক্ট কৰিছিলোঁ এতিয়া বহুত মানুহ তেনেকৈ আহিছে মোৰ ওচৰতে কলনীত থাকে তেওঁলোকৰ নিৰ্দিষ্ট ইনকাম বুলি নাই তেওঁলোকৰ বুলিও নকয় এইটো আচলতে এট দেট টাইম চবৰে হৈছিলে আমাৰ দোকান বন্ধ হয় কিছুমানৰ হয়তো তেওঁলোকে ভাড়াৰ ওপৰতে চলে তেনেকুৱা বহুতো আছে আমি জানো এক্সাম্পল আপোনালোকে নিজেও জানে তো কথাখিনি হ'ল যেতিয়া দোকান বন্ধ কিন্তু যোনবোৰ এমপ্লয়ী আছে তেওঁলোকৰ চেলাৰীটো দিব লাগিব নহ'লে তেওঁলোকে কেনেকৈ চলিব আমাৰ ছাৰে কৈছে ছাৰে তেওঁ কৈছিলে বাৰু যে আমি এমপ্লয়ীৰ চেলাৰীটো কাট কৰিব নালাগে ভাড়াতীয়াৰ পৰা ভাড়াটো ল'ব নালাগে আৰু প্লাছ যদি পচিবল হয় আমাৰ ওচৰ পাজৰে মানুহক হেল্প কৰিব লাগে বহুত ভাল কথা কৈছে আপুনি মই সেয়া কৰোঁ কিন্তু কথাখিনি হ'ল এতিয়া মোৰ দোকান বন্ধ মই দোকানৰ ভাড়াটোও দিবলগীয়া হৈ আছে মোৰ ইনকাম নাই 10 টকাৰ বস্তু মই 13 টকাত কিনিলোঁ মোৰ খৰচটো বাঢ়ি গ'ল মই পইচাটো পাম ক'ৰ পৰা সেইটোৱে নহয় আৰু এটা বস্তু বহুত কেইখন দোকান বন্ধ না দোকান মানে নৰ্মেলি ইলেক্ট্ৰিচিটি কানেকশ্যনটো কমাৰ্চিয়েল হয় ৰাইট দোকান বন্ধ ইলেক্ট্ৰিচিটি কনজাম্পশ্যন নাই কিন্তু তথাপিও ৰেণ্টটো যে দি থাকিব লাগিছে সেই বেচিক খৰচ এটা বেচিকটোতো দিবই লাগিব সেইটোতো তাততো কোনো ধৰণৰ ছাবচিডি বা মাফ দিয়া নাই চাগে আমাৰ সেয়া এই চিনেমা থিয়েটাৰবোৰ যোনবোৰ আছে সেইটো লৈতো তাহাঁতি হেৰিও কৰিছে য়েছ এই চিনেমা থিয়েটাৰবিলাক তেখেতসকলে প্ৰটেষ্ট কৰিলে কিন্তু কি হ'ল কি এতিয়ালৈকে তাতো কোনো নাই কোনো শুনানি নাই মানে লাষ্টত সেয়াই প্ৰেছাৰত আহি পেলাই এতিয়াতো আমি বন্ধ কৰিব নোৱাৰোঁ খুলি দে আৰু কিবা কৰি পেলাই আমি পে' বেক কৰিম বহুত দিনলৈ খোলা নাছিলে বহুত দিনলৈকে অৱশেষত গৈ পেলাই কিছুমানে খুলিলে উপায় নাই কি কৰিব সেইটোৱে আৰু দৰৱৰ দাম মই নিজে পাইছোঁ ইনফেক্ট এতিয়াও গম পাই আছোঁ যে আকৌ আৰু 20% ৰেইজ হ'ব এই এচেঞ্চিয়েল কমোডিটিজ যি আছে চব বস্তুবোৰে মোটামুটি 20% এটা প্ৰাইচ হাইক হ'ব সেইটো কাৰণে আপোনালোকে সকলোৱে এইটো প্ৰিপেয়াৰ থাকক মানুহৰ ইনকাম যি হওক নহওক সেইটো বেলেগ এটা কথা কিন্তু য়েছ প্ৰাইচ হোৱাটো খাটাং কথা এই প্ৰাইচ ৰাইজৰ পৰা আৰু এটা বস্তু মনত পৰিলে যে প্ৰাইচ ৰাইজ হয় হ'ল বহুত কেইজন ট্ৰেডাৰে কিন্তু মোক এবাৰ কৈছিলে আমি এনেই কথা পাতি আছিলোঁ প্ৰাইচ ৰাইজটো হয় যে কয় যে ৰ মেটেৰিয়েলৰ দাম বাঢ়িছে ঠিক আছে ৰ মেটেৰিয়েলৰ দাম যেতিয়া বাঢ়িছে
মেনুফেকচাৰ প্ৰাইচটো অকণমান ইনক্ৰিজ কৰিব লাগিবই ৰাইট তাৰপিছত তাহাঁতৰ ডিষ্ট্ৰিবিউশ্যন চেইনটো আহে য়েছ কিন্তু সেই ডিষ্ট্ৰিবিউটৰে যেতিয়া বস্তুটো দিয়ে তাহাঁতৰ মাৰ্জিনছটো কেতিয়া নাবাঢ়ে নাভাৰে সেইটো 1 নম্বৰ 2 নম্বৰ ইনফ্লেশ্যনটো সদায় কেলকুলেট হয় পে পেনেলৰ ওপৰত য়েছ পে পেনেলৰ ওপৰত ইনফ্লেশ্যনটো কেলকুলেট হয় এতিয়া যেতিয়া গভৰ্ণমেণ্ট এমপ্লয়ী এজনৰ চেলাৰীটো ৰাইজ হয় নৰ্মেলি এতিয়া প্ৰাইভেট কোম্পানীজতো এটা হেৰি থাকে যে পাৰ ইয়াৰ লিমিটেড এটা ৰেজ হ'ব লাগে ৰাইট যোনটো এপ্ৰেইজেল বুলি কয় অ'কে না যেতিয়া এটা ট্ৰেডাৰ এটা মাৰ্জিনটো নাবাঢ়ে ৰাইট আৰু ভলিউমছটো প্ৰায় একেই থাকে ভলিউমছ অফ বিজনেছটো প্ৰায় একেই থাকে সেইটো সময়ত এপ্ৰেইজেলটো ক'ৰ পৰা আহিব সেইটোৱে কথাটো এই বস্তুটো কোনে এচাৰ্টেন কৰিব সেইটো বস্তুটো কোনে চাব কজ মোৰতো মানে লাইক যোনটো ইউজুৱেল মোৰ ধৰক কনজিউমাৰ আছে ঠিক আছে ৰাতিৰ ভিতৰতে মোৰ কনজিউমাৰ বাঢ়ি 2 গুণ বা 3 গুণ নহ'ব মই কেনেকৈ সেয়া কৰিম আচ্ছা মই আপোনাক এটা এক্সাম্পল দিছোঁ হা একদম মানে বাৰ্নিং এইটো মানে কি লাইভ এক্সাম্পল যেনেকৈ আমাৰ ৱৰ্কশ্বপ এখন আছিলে মানে কি এতিয়াও আছে হা তো তাত ধৰক ইলেক্ট্ৰিকেল আইটেমছবোৰ এইবোৰ কিবা কিবি মানে এইবোৰত সেয়া আছে মটৰ বাইণ্ডিঙৰ হওক এইবোৰ তো আমি যোৱা বছৰ লকডাউনৰ ইন বিটুইন তাৰে কপাৰ আমি কিনিছিলোঁ আৰাউণ্ড ধৰক 645 per kg along with GST suddenly soon after lockdown খুলিল যেতিয়া প্ৰাইচটো কি হ'ল আপোনাৰ 700ৰ ওচৰা-ওচৰি right now it is 970 along with GST 600 to 900 in less than 1 year এটা আপুনি কওক আপুনি যদি এখন আপোনাৰ মটৰ ওয়াইণ্ডিং কৰিছিলে ধৰক মোটামুটি জাষ্ট ফৰ এক্সাম্পল 2000ত ঠিক আছে তেতিয়া মোৰ কিমান আছিলে পাৰচেজ 645 ওকে এই বস্তুটো যেতিয়া মই এতিয়া অলমোষ্ট 1000 rupees ধৰক 970 that means almost 1000 rupees তে মই এইটোত এতিয়া বঢ়াব লাগিব না নাই of course কিন্তু বঢ়ালে কাস্টমাৰ আকৌ ক'ব হাউ ইজ পচিবল কজ এতিয়া ক্ৰাইচিছৰ সময় আপোনালোকে কেনেকৈ মই মতলি কৰি দামবোৰ বঢ়াই আছে মানুহবোৰতো কিছুমানে বুজি পায় কিছুমানে বুজি নাপায় তেতিয়া এনচাৰেবলটো আমি হওঁ কিন্তু কি ক'ম এইটো মানে কৰিমতো কি আমাৰোতো লাগিব কজ মোৰ ষ্টাফ চেলাৰী আছে এই আল্টিমেটলি চেইনটো এইটোৱে মই আপোনাৰ ইলেক্ট্ৰিচিটি বিল দিব লাগিব মোৰ ৰেণ্ট দিব লাগিব মোৰ ষ্টাফ চেলাৰী দিব লাগিব কিন্তু মোৰ ৰ মেটেৰিয়েল যোনটো বস্তুটো এইটো দামটো বাঢ়ি গ'ল তেতিয়া কি হ'ব সেইটোৱেতো ইনফ্লেশ্যনৰ আপোনালোকৰ কাৰণ হয় একচুৱেল কাৰণ হয় ইনফ্লেশ্যনটো এনে নহয় আৰু ইন এ ৱে আপুনি যদি চায় ৰাইট বহুতখিনি বস্তু এচেঞ্চিয়েল কমডিটিত পৰে বুলি কিছুমান আছে যোনে সেইটো লৈ পেলাই খেল খেলে কিন্তু তাৰ ওপৰত পাবন্দীটো কিমান লগাইছে আপোনালোকে নিউজ পেপাৰ সদায় পঢ়ে যে অমুক জাগাত অমুকটো চুৰি হ'ল অমুক জাগাত এইটো হ'ল কেতিয়াবা এনেকুৱা নিউজ পাইছেনে যে অমুক জাগাত অমুকজন ব্যক্তিক হোৰ্ডিঙৰ কাৰণে ধৰা পৰিছে বা বস্তুবিলাক লৈ পেলাই এটা কম দামত লৈ পেলাই ধৰি ৰাখিছে আৰ্টিফিচিয়েল শ্বৰ্টেজ ক্ৰিয়েট কৰিছে আৰু তাৰ কাৰণে আমি এটা ষ্ট্ৰিক্ট একশ্যন লোৱা গৈছে তেনেকুৱা কেতিয়াবা পঢ়িব পায়নে খুব কম বছৰত এবাৰ ওলাব দুবাৰ ওলাব কিন্তু কেতিয়াও এইবিলাক বস্তু কিয় নোলায় কিয় এটা লবি এটা বহি আছে এক্সেক্টলি সেই লবি এটা বহি আছে আৰু সেই লবিটোৱেই আপোনালোকক কণ্ট্ৰল কৰি আছে চ' আজিৰ তাৰিখত যেতিয়া দাম বাঢ়িছে দাম খালি বাঢ়িছে বুলি ক'লেই নহ'ব প্ৰটেষ্ট কৰিবও লাগিব প্ৰটেষ্ট যদি নকৰে আপোনালোকৰ এনেকেই হৈ থাকিব চবৰে এনেকুৱা হৈ থাকিব আমি এজনৰ লগত এজনকে ইণ্টাৰলক হৈ আছো আমি যদি ভাবো এইটো প্ৰব্লেম তেখেতৰ তেনেকুৱা নহয় এতিয়া অভিজিত দা যদি আপোনাৰ মই এটা কথা কওঁ ছাপ'জ আপোনাৰ যদি আজি 1000 rupees এটা ইনকাম হৈছে কিবা হৈছে আপুনি ভাল এটা চেলুনত যাব কিবা এটা ভাল বজাৰ কৰিব যে 14 বাগৰ পৰা যায় আপুনি খানাটো খাব মোৰ বাৰু চেলুনত ৰখা নাই এইটো ভাল দিছে কিন্তু দেই কিন্তু মোৰ আবার কি এই আপোনাৰ লগত ইমানজন মানুহ একেলগত ইণ্টাৰেক্ট হৈ আছে যদি এই 1000 rupeesটো আপোনাৰ আহা নাই উল্টা 200 rupees আপোনাৰ পকেটৰ পৰা গ'ল সেই 3-4জন যে মানুহজন তেওঁলোকত এফেক্টেড হয় এই তেওঁলোকৰ তেনেকুৱা আৰু 3-4জনৰ লগত আছে চ' এই কথাখিনি সদায় মনত ৰাখিব যেতিয়া ইনফ্লেশ্যন হওক বা কিবা ক্ৰাইচিছ হওক এইটো কেতিয়াও নাভাবিব যে কি এখেতৰহে হৈছে নহয় এইটো আমি ডাইৰেক্ট আৰু ইনডাইৰেক্ট আমি চবৰ কাৰণে হ'ব চ' গতিকে যেতিয়া আপোনাৰ তেনেকুৱা চিটুৱেশ্যন আহে আপুনি ভইচ ৰেজ কৰিব প্ৰটেষ্ট নকৰিলে এইটো সদায় এনেকৈ চলি থাকিব
সেইটো এক্টিভিষ্টে কথা পাতিছে দেই কাৰ্তিক দি এক্টিভিষ্ট চ' য়েছ অফক'ৰ্ছ কিন্তু এইটো যোনটো কথা কৈছে একদম একদম সত্য কথা হয় এতিয়া আপোনালোকক আমি কেইটামান প্ৰশ্ন সুধিম দেই 1 নম্বৰ কথাটো হ'ল যে এই মহামাৰীৰ সময়ত এনেকুৱা ধৰণৰ পৰিস্থিতিত 300 কোটি টকাৰ ওপৰত খৰচ কৰি মই পাৰ্টিৰ নামটোৱে কৈ দিম বিজেপি অফিচ এটা বনোৱা কিবা দৰকাৰ আছিলে নেকি এতিয়া কি ক'ম তেনেকৈ ক'ব যাম তাৰপিছত আপোনালোকে ইণ্টাৰনেশ্যনেল বুলি টেগ এটা দি দিব কিয় বিজেপিৰ এগেইনষ্টে কোৱাৰ কাৰণে নে নাই আচলতে সঁচা কথা কোৱাৰ কাৰণে কিন্তু ভাবক এবাৰ ভাবিব 2,000 কোটি টকাৰ ওপৰত 20,000 কোটি টকাৰ ওপৰত 20,000 কোটি টকাৰ ওপৰত চেণ্ট্ৰেল ভিষ্টা প্ৰজেক্ট জানেনে কি হয় চেণ্ট্ৰেল ভিষ্টা প্ৰজেক্টটো চেণ্ট্ৰেল ভিষ্টা প্ৰজেক্টটো কি হ'ল আমাৰ এতিয়া যোনটো মানে লুটিয়ানছ এৰিয়া যোনটো আমি বুলি কওঁ তাতে পাৰ্লিয়ামেণ্ট আছে হা এইবোৰ যে আছে আমাৰ ৰাষ্ট্ৰপতি ভৱন আছে সেইবোৰক নতুনকৈ আকৌ আমাৰ কি কওঁ তেখেতৰ নামটো ল'ব নোৱাৰোঁ হা তেওঁৰ মানে সেয়াত ধুনীয়াকৈ আকৌ নতুনকৈ সজাই পৰাই তুলিব তাৰ কাৰণে এষ্টিমেটেড কষ্ট হ'ল 20,000 crore য়েছ 20,000 crore আপুনি ভাবক কেৰেলাত এপ্ৰক্স 50 crores অক্সিজেনৰ মন কৰিব যেতিয়া অক্সিজেনৰ প্লাণ্ট এখন ৰেডি হৈছে 20,000 crores আমি কিমান অক্সিজেন প্লাণ্ট বহাব পাৰিলোহেঁতেন অক্সিজেন প্লাণ্টৰ কথা এইকাৰণে কৈছোঁ আমাৰ কিন্তু ডেথবোৰ হৈ আছে মেক্সিমাম এই অক্সিজেন লেক অফ অক্সিজেনৰ কাৰণে আমি এনেকুৱা কাণ্ট্ৰি এটা থাকোঁ কিয় জানে কজ আমি এতিয়ালৈ কেতিয়াও কুৱেশ্যন ৰাইজ নকৰোঁ যোৱা বছৰ আমি কেনেকুৱা পৰিস্থিতিবোৰ দেখা পাইছোঁ কিন্তু এইটো বছৰ কিন্তু বহুতে এটা কুৱেশ্যন ৰেইজ কৰিছিলে যে যেতিয়া ইণ্ডিয়াই ক'ভিড ভেকচিনবিলাক অন্য কাণ্ট্ৰিক দিবলৈ আৰম্ভ কৰি দিলে ৰাইট আৰু ইয়াতে পূৰা হোৱা নাছিলে ৰাইট কিন্তু অন্য কাণ্ট্ৰিক দিবলৈ আৰম্ভ কৰিলে কিছু কাণ্ট্ৰিকটো ফ্ৰীকৈ দিছে ৰাইট ঠিক আছে অন্যক সহায় কৰিব লাগে মানিছোঁ কিন্তু আজি এটা ষ্টেটমেণ্ট আমাৰে নিউজত আজি ওলাইছে নে ওলাব মই পাহৰিলোঁ আমেৰিকাৰ US-ৰ নেট প্ৰাইচ ৰাইট কোনো ডিপাৰ্টমেণ্ট আছিলে মই পাহৰিলোঁ তেখেতেতো চিধা এটা ঘোষণা কৰি দিছে আমেৰিকানছ ফাৰ্ষ্ট ৱৰ্ল্ড লেটাৰ আমি আজি এম্বাৰ্গো এটা লগাই থৈছোঁ ভেকচিনৰ ৰ মেটেৰিয়েলটোৰ ওপৰত আগতে আমেৰিকা এইটো কাৰণে কিন্তু মই আমেৰিকা বা আমেৰিকানছ বা আমেৰিকাৰ কাৰণে যোনে ডিচিশ্যন লৈছে তেওঁক মই নেশ্যনেলিষ্ট বুলি ক'ম আমাৰবোৰক নহয় কিন্তু মোৰ ঘৰত যেতিয়া খাবলৈ নাই মোৰ ফেমিলি আছে মোৰ পৰিয়ালবৰ্গ আছে আগতে মই তেওঁলোকক চাই তাৰপিছতে বাহিৰৰ লগত মিত্ৰতা এটা কিবা কৰিম বিকজ ইটছ ইউ কেন চে ইটছ লাইক ইমাৰ্জেঞ্চি কাইণ্ড অফ চিটুৱেশ্যন ইমাৰ্জেঞ্চি হেল্থ ইমাৰ্জেঞ্চি আমি ক'লেও এইটো ভুল নহ'ব কিন্তু তো তেতিয়া মই মোৰ ঘৰখিনি আগতে সেয়া কৰিম নে বাহিৰত যাম চ' সেইকাৰণে মই ক'ব পাৰিম আমাৰবোৰ আপুনি ভাবক কথাখিনি আমি অক্সিজেন এইবোৰ চবকে ফ্ৰীলি দিছোঁ তাৰপিছত কি হ'ল এতিয়া আমি এখন নটিফিকেশ্যন দিব লাগে পাব্লিক টেণ্ডাৰ বা ইণ্টাৰনেশ্যনেল টেণ্ডাৰ অক্সিজেন লাগা কৰি এইটো কি ডিচিশ্যন আছিলে চ' গতিকে আমাৰবোৰক মই মানে লাইক নাই আমাৰ চাওক হেল্প কৰাটো কোনো ধৰণৰ ভাল বস্তু আপোনাৰ ৰোড মেপটো ঠিকে আছিলে নাই আপোনাৰ প্লেনিংটো ঠিকে আছিলে নাই মই সেইটো কুৱেশ্যন আপোনাৰ প্লেনিংটো কি আছিলে হোৱাট ৱাজ ইয়ৰ প্লেন সেইটোতো পাব্লিকে জানক নহ'লেতো কুৱেশ্যন ৰাইজ হ'বই আপোনালোকে জনাওক হয়তো আপোনাৰ ভাল ইণ্টেনশ্যন থাকিব যোনটো আমি গম নাপাওঁ চ' এইটো কাৰণে আপোনালোকে আমাক জনাব লাগিব অৰ এলছ কুৱেশ্যন উঠিব আৰু আপোনালোকে কুৱেশ্যন ফেচ কৰিব লাগিব সেইটো আৰু কামিং বেক হোম এতিয়া খুব ভাল বস্তু এটা আছে দেই আমাৰ অসমৰ ইলেকশ্যন কেম্পেইনৰ সময়ত ৰাইট এজন খুব জানা মানা মিনিষ্টাৰে ঘোষণা কৰি দিলে বন্ধন বেংক আৰু মাইক্ৰ' ফাইনেন্স বেংকক আপোনালোকে লোন ঘূৰাব নালাগে চৰকাৰে ঘূৰাই দিব এইটোৰ ওপৰত মই যদি আপোনালোকৰ এটা কিবা ভিডিঅ' এটা চাইছিলোঁ ভাল ভিডিঅ' এটা বনাইছিলোঁ এইটো বস্তুটো মই পাব্লিকক কৈছোঁ দাদা আবাৰ পাৰত যদি সেয়া কৰিব সেয়াখিনি চাব কজ বন্ধন বেংক বুলি মই ডাইৰেক্টলি নকওঁ মাইক্ৰ' ফাইনেন্সৰ কোম্পানী বহুতো আছে তেনেকুৱা আপোনালোকে হয়তোবা আপোনাৰ আমাৰ ভিউৱাৰ্ছৰ মাজতে বহুত হয়তোবা লৈছে তো আপোনালোকে মই জ্ঞানতহে এইখিনি ক'ব খুজিছোঁ মিনিষ্টাৰে কিনো কয় বহুত কথা কয় যেতিয়া নেকি ইলেকশ্যন কেম্পেইনিং থাকে আমাৰ মিনিষ্টাৰে কি কৈছিলে মাস্ক নালাগে নহ'লে কি বিউটি পাৰ্লাৰ্ছবোৰ কেনেকৈ চলিব হয়নে কি হ'ল ছটাৰ পিছত বিউটি পাৰ্লাৰ চব বন্ধ আপোনাৰ মাস্ক নলগালে আপুনি 1,000 rupees ফাইন চ' এইটো কনটেক্সত মই কৈছোঁ
এইবোৰ যে যোনবোৰ ফাইনেন্স মাইক্ৰ' ফাইনেন্সৰ কোম্পানী আছে তাৰ পৰা আপোনালোকে লোন লৈছে এতিয়া যদি আপোনালোকে লোনটো পে' বেক নকৰে আপোনালোকৰ যোনটো ক্ৰেডিট স্ক'ৰ বা চিভিল স্ক'ৰ এইবোৰ আপোনালোকৰ ডাউন হ'ব এতিয়া তেওঁ কৈছে যে তেওঁলোকে এই কথাখিনি যোনটো লোনটো আপোনালোকে দিব নালাগে এইটোৰ ওপৰত এখন প্ৰতিবেদন বনাই গভৰ্ণৰ তাত দিব গভৰ্ণৰে যদি এই প্ৰতিবেদনত যদি অনুমোদন দিয়ে তেতিয়াহে ল হ'ব ডেট মিনছ দেৰ ইজ এ বহুত ফ্ৰেজ আছে হ'বনে নাই তাৰ কোনো চিউৰিটি নাই এই ভৰসাত থাকি আপোনালোকে কিন্তু আপোনালোকৰ EMI-টো অভিজিত আপুনি যদি লোৱা আছে মই আপোনাক কৈছোঁ দেই EMI বাউন্স নকৰিব নহ'লে আপোনাৰ ছেটআপটো আৰু ডাঙৰ কৰিবলৈ আছে তেতিয়া লোন ক'ৰ পৰা পাব সেইবিলাকতো হয়ে সেই বস্তুবোৰ অলপ মন কৰিব আৰু চবতকৈ ভাল মই যদিও ভালকৈ ক'ব পৰা নাই আপোনালোকে দাদাহঁতৰ এটা ধুনীয়া এটা সেয়া আছে আপুনি লিংকটো নাই সেইটোৱে নহয় বহুত ধুনীয়া বনাইছিলে কিন্তু একদম চিম্পল এক্সাম্পল বন্ধন বেংকে মই নামটোৱে লৈছোঁ কিন্তু তেখেতে নামটোৱে লৈছিলে কিন্তু পিছত তেখেতসকলৰ পৰা ষ্টেটমেণ্ট এটা আহিছিলে যে এইটো যদি ইমপ্লিমেণ্ট কৰা হয় 12,000 কোটি টকা আমাৰ লছত যাব কাৰ বেংকবিলাকৰ বেংক আৰু মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকৰ ৰাইট অসমৰ খালি অসমৰ কথা কৈছোঁ দেই 12,000 কোটি টকা লছত যাব এই 12,000 কোটি টকাটো গভৰ্ণমেণ্টে ঘূৰাব নে বেংকে সেই লছটো বেংকে যদি লছটো এবজৰ্ব কৰে দুটা বস্তু হ'ব ইণ্টাৰেষ্ট ৰেটছ কমাবলৈ বাধ্য হৈ যাব অফক'ৰ্ছ RBI ৰুলছৰ মতেই কিন্তু RBI যোনটো লিষ্ট দিছে সেইটোৱে মেইনটেইন কৰিবলগীয়া ইণ্টাৰেষ্ট ৰেটছ যোনটো লোন দিব তাৰ ইণ্টাৰেষ্ট ৰেটছ বঢ়াবলগীয়া হৈ যাব পাৰে এণ্ডত কোন পিচিব মই এইটোৱে অভিজিত দা আপোনাক কৈছোঁ আচ্ছা গভৰ্ণমেণ্টে বাৰু 12,000 কোটি টকাটো দিব গভৰ্ণমেণ্টে ইনকাম চ'ৰ্চ কি আমাৰ এনেকুৱা ইনকাম চ'ৰ্চ সেইটোতো বহুত ডাঙৰ কাহিনী টেক্সে হয় পিচিব লাগিব আপুনি আৰু মই মেইনলি টেক্স এইটোতো আছেই বন্ধন বেংকৰ লোনটোতো এটা এক্সাম্পল তাৰ ওপৰতো আৰু এটা আছে যে য'ত কৈ গৈছিলে যে কমিটেড লাইবিলিটিজ যেতিয়া আমি চৰকাৰ ফৰ্ম কৰিছিলোঁ 2016 তেতিয়া কমিটেড লাইবিলিটিজ আমাৰ আছিলে 10,000 কোটি টকা যোনটো কংগ্ৰেছ গভৰ্ণমেণ্টে এৰি থৈ গৈছিলে এতিয়া কমিটেড লাইবিলিটিজ আছে 23,000 কোটি টকা 23,000 কোটি টকা এটা এইটোতো আমাৰ দৈনিক অসমতে ৰিপৰ্টটো লাগিছে 23,000 কোটি টকা কমিটেড লাইবিলিটিজ আছে লোন বেলেগকে দেই 80,000 কোটি টকামান লোনে মই কোটি নকলেও হ'ব খালি 80,000 ক'লে কোটিটো আপোনালোকে লগাই লোৱাটো বেছি ভাল হ'ব সেইটোতো বেলেগ কথা সেইটোতো বেলেগ এটা চেপ্টাৰ যায় এতিয়া যোনটোৱে চৰকাৰ আহে কোন আহিব নাজানো ৰাইট কিন্তু যোনে আহিব এই পইচাখিনিতো ঘূৰাব লাগিব অৱশেষত সেই পইচাখিনি ঘূৰাব ক'ৰ পৰা আপোনাৰ পৰা মোৰ পৰা ল'ব আপোনালোকৰ পৰা ল'ব আমাৰ ওপৰতে পৰিবহি চ' এই কথাবিলাক এবাৰ ভাবিব কোনোবা এজন মিনিষ্টাৰে কিবা এটা কৈ দিলে বুলি বা কোনোবা এজন কি কয় য়োগা মাষ্টাৰে কিবা এটা কৈ দিলে বুলি বিশ্বাস কৰি নল'ব সেই য়োগা মাষ্টাৰজনে সেই দৰৱটো খাই পেলাই বহুতকেইটা মৰিছে কিন্তু সেইটো আপোনালোকে মনত ৰাখিব সেইটোৱে বহুতে বহুত কিবা কয় কিন্তু এণ্ড অফ দ্য ডে আপোনাৰ ৰেছপনচিবিলিটি আপুনি নিজে চিন্তা কৰিব কজ চিন্তাটো মানে কি আপোনাৰ নিজৰ কাৰণে অকল নহয় ফেমিলি আপোনাৰ নেইবাৰহুড ফ্ৰেণ্ডছ চবৰ কাৰণে চ' অলপ চাই চিন্তি যিকোনো এটা ডিচিশ্যন ল'ব জাষ্ট মানে কোনোবাই কৈ দিলে কাৰণে আমি ব্লাইণ্ড ফলোৱাৰ নহ'ব অলপ চিন্তা কৰিব আমি ইয়াত আজি এই প্ৰগ্ৰামটো শেষ কৰাৰ আগতে আপোনালোকক এই কিন্তু প্ৰশ্নকেইটা আমি সুধি থৈ যাম আকৌ এবাৰ এইমাত্ৰ আমি কথা পাতিয়ে গৈছোঁ যে 20,000 কোটি টকা দি নতুন ছেক্ৰেটেৰিয়েট বনোৱা কিবা মানে আছে নেকি 300 কোটি মোৰ দেন 300 কোটি দি পেলাই নতুন বিজেপি অফিচ এটা বনোৱা কিবা মানে আছে নেকি লোন মাফি MFI-বিলাকৰ মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউটবিলাকৰ এইবিলাক চব আপোনালোকক এতিয়ালৈকে জুমলা বুলি লগা নাই নেকি কিবা এটা বা এটা ইলেকশ্যনৰ খালি এটা টোপ নিৰ্বাচনী টোপ আৰু একো নাই তো অকণমান ভাবিব মই ভোটটোতো হৈয়ে গ'ল আপোনালোকে যাকেই দিছে সেইটোৱে আপোনালোকে চাগে চিন্তাধাৰা কৰিব কিন্তু আগলৈও এবাৰ চিন্তাধাৰা কৰিব যেনেকৈ চৰকাৰে যদিও কৈ দিছে যে মাস্ক পিন্ধা কোনো প্ৰভিজন নাই ৰাইট আমি অফক'ৰ্ছ এইখিনি কোৱা আগতে বিহুটো পাহৰিলোঁ বহুতখিনি বিহু পেণ্ডেলো মাৰা কাৰণে হৈছিলে কথাটো ক'বলৈ পাহৰিলোঁ কিন্তু আমি বেছি নাটানো এইটো ৰাইট পাব্লিকে নিজেই গম পাইছে যে বিহু হ'ব বিহু যদি কেম্পেইনিং হৈছে বিহু নিশ্চয় হ'ব হ'লনে বিহু আপোনালোকৰ সেইটোও এটা প্ৰশ্ন আহিলে আপোনালোকলৈ তো তাতেই আপোনালোকৰ উদাহৰণ পাই গৈছে
চ' মিনিষ্টাৰে কিবা এটা ক'লে বুলিয়ে যে আপুনি অন্ধ হৈ পেলাই যে মানি ল'ব সেইটো নহয় মাস্ক পিন্ধাটো চেনিটাইজেশ্যন কৰাটো আপোনাৰ নিজৰে দায়িত্ব হয় আপোনাৰ নিজৰ ছেফটিৰ কাৰণে Exactly. তো Exactly. এইখিনিয়ে আপোনালোকে এবাৰ পালন কৰিব ছ'চিয়েল ডিষ্টেঞ্চিং যি য'ত আছে আমি আপোনালোকক ভয় খুৱাব খোজা নাই Avoid কৰিব খুজিছোঁ। আৱেৰ কৰিব খুজিছোঁ আপোনাৰ শুভচিন্তক হওঁ ৰাইট আপোনালোকৰ এইটো ভাবিছোঁ আপোনালোকে সুস্থ থাকক কিয়কি অৱশেষত গৈ পেলাই ইকনমিটো আপুনি আৰু আমিয়ে চলাব লাগিব সেইটোৱে। আপোনালোকে যেতিয়া কাম কৰিব তেতিয়াহে ইকনমিটো বাঢ়িব আৰু আপোনালোকে কাম কৰিলে তেতিয়া কোনোবাই কাম দিবলৈও ৰেডি থাকে ৰাইট চ' সেই চাইকেলটো আমিহে চলাই থাকিব লাগিব চ' সেই বস্তুখিনি কৈ আমি আজি সামৰণি মাৰিছোঁ য়েছ যোৱা আগতে মাছটো পিন্ধি লোৱা ভাল হ'ব ৰাইট কিন্তু মাছটো পিন্ধাৰ আগতে এবাৰ নমস্কাৰ সকলোকে নমস্কাৰ। ছেফ থাকিব এনেকুৱা মহামাৰীৰ সময়ত হয়। আৰু এটা বস্তু আপোনালোকক জনাই দিব বিচাৰিছোঁ যদি আপোনালোকৰ ব্যক্তিগত কিবা এটা কাহানী আছে য'ত আপোনালোকে এই মহামাৰীটোত চাফাৰ কৰিছে য'ত চাকৰি লছ কৰি পেলাই কিবা আপোনালোকে নিজে আৰম্ভ কৰিছে বা আপুনি নিজে কিবা এটা ক'ব বিচাৰিছে আমালৈ লিখি পঠাব কমেণ্ট ছেকশ্যনত লিখি পঠাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব সেইটোতো হয় সেইটো কৰিব দেই। সেইটোতো কৰিব লাগিবই কিন্তু এই কমেণ্ট ছেকশ্যনত আপোনালোকে নিজৰ কাহানীটো এবাৰ লিখি পঠাব কণ্টেক্ট ডিটেইলছখিনি এৰিব আৰু হ'ব পাৰে আমি আপোনাক মাতি হয়তো বা পেলাই হয়। ইয়াতে আপুনি আপোনাৰ কাহানীটো ক'ব পাৰিব যে আপুনি কি ধৰণে চাফাৰ কৰিছে আৰু কি ধৰণে আপুনি এইটো অভাৰকাম কৰিছে নমস্কাৰ নমস্কাৰ আৰু সুৰক্ষিত থাকিব। ধন্যবাদ।